এডিআৰই 2.0 সেকেন্ড কাট-অফ লিষ্ট আহিবনে ইয়াৰ বিষয়ে মই ডিটেইলছ ভাবে আপোনালোকক বুজাম এই ভিডিঅ'টোত। প্ৰথম কথা মই এডিআৰই 2টা ভাগত ভাগ আছিল আপোনাক গম পাই গ্ৰেড 3 আৰু গ্ৰেড 4 হয় না নহয়। এতিয়া ক'লে গ্ৰেড 3 প্ৰথম অৱস্থাত কথা পাতিম, গ্ৰেড 4 কথা পাতিম। গ্ৰেড 3 যদি মই কথা পাতিব যাওঁ টোটেল 7,500 ওচৰা-ওচৰি আপোনালোকৰ পোষ্ট আছিল। এই কথাটো আপোনালোকে জানে 7,500 ল'ৰাক টোটেল চৰকাৰৰ নিয়ম অনুসৰি 15,000 ল'ৰাক পাছ কৰালে মাননীয় মুখ্যমন্ত্ৰী তেওঁ লাইভৰ যোগেদি আহি কিনে স্পষ্ট কৰি দিলে 1:2 মাতিছো। কিন্তু বাস্তৱত 1:2 পাছ কৰিছে নাই সেইটো বৰ ডাঙৰ প্ৰশ্ন। কিন্তু মই কিয়নো আপোনাক মই প্ৰমাণ কৰি দিম দেই। মই যদি গ্ৰেজুৱেশ্যন পাছ কৰা হওঁ, মই যদি হাই ছেকেণ্ডাৰী পৰীক্ষাটো দিব পাৰিম, তেনেহ'লে মোৰ অধিকাৰ আছে গ্ৰেজুৱেশ্যনটো পৰীক্ষাটো মই দিব পাৰোঁ বা উইথ কম্পিউটাৰ মোৰ এইটো অধিকাৰ আছে। এতিয়া কথাটো আহি যায় এটা ল'ৰা যোনটো ল'ৰা হায়াৰ ছেকেণ্ডেৰীটোত পাছ কৰিব পাৰিছে সিটো গেৰেণ্টি আছে মানে গ্ৰেজুৱেশ্যনটোতো পাছ কৰিব না, বি এটোতো সি পাছ কৰিব নহয়। 100% মই গম পাইছোঁ যিবিলাক ল'ৰা হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিব সি গ্ৰেজুৱেশ্যনটোত পাছ কৰে, যোন ল'ৰা গ্ৰেজুৱেশ্যনটোত পাছ কৰিছে প্ৰায় সি কম্পিউটাৰটোতো পাছ কৰিছে। এতিয়া কথা আহি যায় 15,000 ল'ৰাৰ ভিতৰত মিনিমাম তাত কৈছোঁ নহয় 5,000 ল'ৰা এনেকা হ'ব যিটো 2টা এক্সাম পাছ কৰিছে। হয়নে নহয় আপোনালোকে মই প্ৰমাণ ওচৰতে দিম, মোৰ ঘৰৰ ওচৰতে কথা, মই বেছি দূৰত নাযাওঁ। মই নামটো ক'বলৈ নোৱাৰিম, সেইটো কোৱাটো ভাল কথা নহয়। তেওঁ সেইটো নিজে পাৰিছে ক্ষমতাৰ দমত লৈছে। দুটা এক্সাম পাছ কৰিছে, গ্ৰেড 3ৰ দুটা এক্সাম পাছ কৰিছে। এতিয়া কওকচোন সেই দুটা এজন ল'ৰাই পাছ কৰিছে আৰু চৰকাৰে কৈছে 1:2 আমি মাতিছোঁ বুলি। যদি 1:2 মাতিছোঁ 15,000 ল'ৰা হ'বলৈ তেনেহ'লে কাট-অফটো ইমান কিয় বাঢ়িলে? পইণ্ট আপুনি ইমান কাট-অফটো কিয় যাব লাগে? নেগেটিভ মাৰ্ক থকা অৱস্থাটো আগৰবাৰীতে সেনেকৈ হোৱা নাছিলে, নেগেটিভ মাৰ্ক নথকা অৱস্থাটো ইমান কাট-অফ যোৱা নাছিলে। সেইটো কথা হয় না নহয়, কথাটো বুজিব চেষ্টা কৰক। এতিয়া কথাটো আহি যায় যে যদি সঁচাকে 1:2 যদি মাতে তেনেহ'লে বহুত ল'ৰা পাছ কৰিলেহেঁতেন, কিন্তু অভাৰলেপিঙৰ কাৰণে পাছ কৰিব পৰা নাই। এতিয়া কথাটো আহি যায় যে যিবিলাক ল'ৰাই বৰ্তমান এডিআৰই মানে গ্ৰেড 3 বা গ্ৰেড 4 হওক তেওঁলোকে মানে দাবী কৰিছে, দাবী নহয় ৰিকুৱেষ্ট কৰিছে চৰকাৰক যে তেওঁলোকক 1:3 পাছ কৰাব লাগে। একদম ময়ো এই কথাটো পুৰা সমৰ্থন কৰোঁ, একদম 100% গ্ৰেড 3 ল'ৰাবিলাকক মই কৈছোঁ, ময়ো ইয়াৰ সমৰ্থন কৰোঁ যে 1:3 পাছ কৰে তেনেহ'লে সম্পূৰ্ণ পোষ্টটো মানে ফিল আপ হৈ যাব। এতিয়া অভাৰলেপিং নহ'ব বুলি চৰকাৰে কৈ দিছে যে ফাইনেল অৱস্থাত যোনবিলাক গ্ৰেড পে আধাৰত আমি কি ভাগ কৰি দিম, যোনবিলাক চবচে যিটো বেছি গ্ৰেড পে থাকে আপুনি যদি হাই ছেকেণ্ডেৰীটো পাছ কৰে গ্ৰেজুৱেশ্যনত পাছ কৰে, যদি আপোনাৰ গ্ৰেড পে যদি গ্ৰেজুৱেশ্যনটোতো এনেও বেছি হ'ব তেনেহ'লে আপোনাৰ গ্ৰেজুৱেশ্যনটোতো দি দিব, হাই ছেকেণ্ডেৰীটো এৰি দিব, যিবিলাক ল'ৰা থাকি যাব সেইকেইটাত দি দিব, হয়নে নাই, বা ৱেইটিং লিষ্ট থকাখিনিক দি দিব তেওঁলোকক। এতিয়া কথা আহি যায় যে 1:2 থকাতকৈ যদি চৰকাৰে 1:3 কৰি দিয়ে তেনেহ'লে এই কাট-অফৰ যিটো পৰিমাণ আছে ইমান দিনৰ পৰা যে পঢ়ি আছে ল'ৰাবিলাক কিছু হতাশ পাব নাই। 1:2 যদি 3 কৰি দিয়ে তেনে 7,500 ল'ৰা আকৌ বাঢ়ি যাব না। আপুনি কথাটো বুজিব চেষ্টা কৰক। 7,500 ল'ৰা প্ৰায় আপুনিও হ'ব পাৰে তাত, কথাটো বুজি পাওক। সেইকাৰণে এটা মুহিম এতিয়া বৰ্তমান সময়ত পুৰা অসমত এডিআৰই ল'ৰাবিলাকে মুহিম চলাই আছে। মানে তেওঁলোকে আপোনালোকে গম নাপাব পাৰে, মোক ডিজিটেলি মানে তেওঁলোকে সমৰ্থন কৰিব কৈছে। মই তেওঁলোকক এটা কথা আশ্বাস দিছোঁ, সম্পূৰ্ণৰূপে মই তেওঁলোকক সমৰ্থন জনাইছোঁ। ইয়াৰ যোগেদি সম্পূৰ্ণৰূপে আজিৰ পৰা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এডিআৰই 2.0 কাৰণে মই সম্পূৰ্ণৰূপে সমৰ্থন আছোঁ। আপোনালোকে যি কৰে মই তাৰ কাৰণে আপোনালোকৰ কাৰণে সদায় ভিডিঅ' বনাবলৈ প্ৰস্তুত আছোঁ। মই এতিয়া আপোনালোকৰ ওচৰত অপশ্যন থাকি যায় কি, নাম্বাৰ 1 মেমৰি দাম দিয়া, আপোনালোকে যিটো আপুনি বৰ্তমান কৰিলোঁ বুলি কৈছে, কিন্তু মই এটা কথা মোৰ মতে ফিজিকেলি এবাৰ গৈ কিনে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰলৈ যোৱা। দ্বিতীয় কথাটো হৈ গ'ল টুইটাৰৰ যোগেদি, আমি টুইটাৰৰ যোগেদি কি কৰিব পাৰোঁ, মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত যাব পাৰোঁ। তাৰপিছত ৰিপৰ্ট মানে নিউজ মিডিয়াবিলাকত এই কথাটো মানে বেছি প্ৰকাশিত কৰিব পাৰোঁ। এইকেইটা সমৰ্থন। এতিয়া কথাটো আহি যায় গ্ৰেড 4ৰ কথা যদি পাতি যাওঁ, এটা কথা একদম সাংঘাতিক স্কেম বুলি ক'বলৈ গ'লে এই গ্ৰেড 4তে হৈছে। একদম কেনেকৈ স্কেম বুলি কৈছোঁ দেই। 8 আৰু 10 পাছ কৰা ল'ৰাবিলাকে ভাবি চাওকচোন, সঁচাকৈ 95লৈকে আপোনালোকে 95-100ৰ ওচৰলৈকে নাম্বাৰ পাব পাৰে জানো? আপুনি একদম নিজকে একদম শান্ত মনেৰে ভাবি চাওকচোন, 135ৰ ভিতৰত 100 পাব, 100 ওচৰলৈ পাব পাৰে, সেইটো নিগেটিভ মাৰ্ক থকা অৱস্থাটো। ইয়াতকৈ সাংঘাতিক গ্ৰেজুৱেশ্যন MA পাছ কৰা ল'ৰাবিলাক MA পাছ কৰা ল'ৰাই মানে আপোনালোকে গ্ৰেড 4ত পৰীক্ষা দিছে। এতিয়া চৰকাৰে কৈছে যে আজি তেওঁলোকে ধৰা পৰি যায় তেওঁলোকে চাকৰি খাই যায়। আৰে ভাই কেনেকৈ ধৰা পৰিব, মোক এটা কথা বুজাই দিয়া। মই যদি মানি গৈছোঁ মই মানে গ্ৰেড 4ৰ চাকৰি দিলোঁ আৰু হাই ছেকেণ্ডেৰীটো দিব পাৰিম, আৰামত দিব পাৰোঁ। মই যদি চাৰ্টিফিকেটটো শ্ব' নকৰোঁ, আকৌ পুনৰ যদি ডিষ্টেঞ্চত মই যদি পঢ়িবলৈ আৰম্ভণি কৰি দিওঁ তেতিয়া কেনেকৈ ধৰা পৰিম?
ডিষ্টেঞ্চত পঢ়ি কিনে আকৌ মই 2-3 বছৰ কৰি লগে লগে আকৌ গ্ৰেড 3 যেতিয়া মই আকৌ প্ৰস্তুত চলাই ল'লোঁ, গ্ৰেড 3 যেতিয়া মই চাকৰি পালোঁ, এৰি দিম বাট খতম, ইমানেই কথা চৰকাৰক। গ্ৰেড 3 যেতিয়া পোৱাৰ আগমুহূৰ্তত মই চৰকাৰ এই চাকৰিটো মই এইটো কৰি দিম, ৰিজাইন মাৰি দিম, এইটোৱেই কথা না। এতিয়া মই আপোনালোকৰ কাৰণে এটা মই ইমানে আপোনালোকৰ অধিকাৰৰ কাৰণে এবাৰ যুঁজক, চোক মই চৰকাৰৰ বিৰুদ্ধে গৈ কিনে আপোনালোকে আন্দোলন কৰিবলৈ নাই কোৱা, কোৰ্টত যাবলৈও মই এইটো নাই কোৱা। আপুনি ডিজিটেল প্ৰটেষ্ট কৰক, চৰকাৰৰ ওচৰত মানে কৈ চোৱক, মেমৰি দাম দিয়ক, আপোনাৰ লগত মই আছোঁ। আপুনি যদি মানে সমৰ্থন আছে, আপুনি এই কথাটো সমৰ্থন কমেণ্ট বক্সত নিজে জনাব। আৰু চেনেলটো যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।